গোলগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ দুজন সৰবৰাহকাৰীক আটক কৰে। এক গোপন সূত্ৰৰ পমখেদি ধুবুৰী আৰক্ষীৰ অতিৰিক্ত অধীক্ষক দীপজ্যোতি তালুকদাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলগঞ্জৰ উত্তৰ ৰায়পুৰৰ ৰেলগেটত খাপ পিটি আছিল। কোচবিহাৰৰ পৰা AS16 AC 1336 নম্বৰৰ শ্ৰী চৈতন্য নামৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই মমেৰ আলী আৰু শ্বাহানুৰ আলম নামৰ দুজন যুৱকক আটক কৰে। আটকাধীন যুৱক দুজনৰ কঁকালত বান্ধি অনা নিচাযুক্ত নেট্ৰেজেপাম টেবলেট ২০০টা আৰু পাইভন প্লাছ টেবলেট ৭১২টা জব্দ কৰে। আটকাধীন মমেৰ আলী আৰু শ্বাহানুৰ আলমৰ ঘৰ ধুবুৰীৰ ঝগড়াপাৰত বুলি জানিব পৰা গৈছে।